নমস্কাৰ ক্লাছ 11 মেথামেটিক্সৰ সিলেবাস ডিসকাশন সো হেতুৰ ওপৰত অলপমান ৰিকুৱেষ্ট আছিলে যোৱাকালি আমি ইংলিছৰ দিছিলোঁ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আজি আমি মেথামেটিক্সৰ সিলেবাসখন অলপমান ডিসকাস কৰিম কি চেপ্টাৰ আছে মেইনলি এণ্ড মই মাৰ্কছ ডিস্ট্ৰিবিউশনটো বৰ্তমান মোৰ লগত নাই গতিকে নেক্সট মই মাৰ্কছ ডিস্ট্ৰিবিউশনৰ এটা পাৰ্ট কৰিম এনেকৈ এটা কথা সকলোৱে যেটো গম পোৱা কোভিডৰ কাৰণে চেপ্টাৰখিনি ৰিডিউস কৰিছিলে গতিকে মই প্ৰথমতে তোমালোকক ফুল সিলেবাসখনৰ বিষয়ে কম তাৰ পিছত যিখিনি ৰিডিউসড হয় সেইখিনিও দিয়া আছে ইয়াত সেইখিনি বিষয়ে এক্সট্ৰাকে তোমালোকৰ লগত কথাখিনি কৈ দিম সো প্ৰথম চেপ্টাৰটো তোমাৰ সেটস হয় এটো চেপ্টাৰ সংহতি বুলি কোৱা হয় সো ইম্পৰ্টেন্ট চেপ্টাৰ ক্লাছ 10 ৰ অলৰেডি তোমালোকে পাইছা যিসকল এডভান্স ম্যাথমেটিক্স আছে তেওঁলোকে হয়তো অকমান ওপৰ লেভেলত পাইছা গতিকে এই চেপ্টাৰটো ফাৰ্স্ট হয় নেক্সট চেপ্টাৰটো হৈছে ৰিলেশন এণ্ড ফাংচন হেতু সেটস যেটো চেপ্টাৰ থাকে তাৰ লগতে লিংক হয় ৰিলেশন ফাংচনটো অলপমান আৰু তাৰ পিছত তাৰ ওপৰ লেভেলত থাকে Then trigonometric function হেতু তোমালোকে পাইছা ক্লাস 10 trigonometric function গতিকে তোমালোকে প্ৰবলেম পাব না লাগে Then principle of mathematical induction advanced mathematics ত পাইছা general maths ত হয়তো এই চেপ্টাৰটো নাই গতিকে mathematical inductionৰ ওপৰত মোৰ যথেষ্ট ভিডিও দিয়া আছে গতিকে যি সকল advanced mathematics নাছিলে ক্লাস 10 আৰু হায়াৰ সেকেন্ডাৰী mathematics লৈছা তেওঁলোকে যদি পাৰা ক্লাস 10 ৰ advanced mathematics ৰ অকমান mathematical induction এই পাৰ্টটো চাই লবা তেতিয়া তোমালোকৰ বেছি সুবিধা হ'ব Then complex number and quadratic equation তোমালোকে পাইছা এডভান্সত পাইছা কমপ্লেক্স নাম্বাৰটো quadratic equation তোমাৰ জেনাৰেল ম্যাথছটো আছিল এডভান্স ম্যাথছটো আছিল গতিকে দুটাৰ কম্বাইন কৰিব এটো ইম্পৰ্টেন্ট চেপ্টাৰ হয় ইন ফিউচাৰ ইম্পৰ্টেন্ট হয় লিনিয়াৰ ইনইকুৱেলিটিজ অকমান টাফ পাবা চেপ্টাৰটো এজ এ আৰম্ভণিতে গতিকে খুব ভালকে পঢ়িব লাগিব এটো চেপ্টাৰ অকমান জটিল হয় কম্পাৰেটিভলি তোমাৰ বাকি চেপ্টাৰতকে দেন পাৰমুটেশন কম্বিনেশন এডভান্স ম্যাথমেটিক্সত বহুত যথেষ্ট ডিটেইলছত পঢ়িছা পাৰমুটেশন কম্বিনেশন গতিকে ইয়াত তাৰ জাস্ট অলপ ওপৰ লেভেলৰ পাবা ইম্পৰ্টেন্ট হয় আৰু বস্তুটো ইন্টাৰেষ্টিং বাইনোমিয়েল থিওৰিয়াম সম্পূৰ্ণৰূপে নতুন চেপ্টাৰ হয় এটো বাইনোমিয়েল বুলি নহয় বহুত থিওৰিয়াম পাবা নেক্সট গতিকে এই থিওৰিয়ামৰ যেটো প্ৰুফ হয় বা থিওৰিয়ামখিনি কেনেকৈ কৰে হেতু অলপমান আৰম্ভণিতে 2-3 মাহ তোমালোকে কষ্ট কৰিব লাগিব এই থিওৰিয়ামখিনি কমপ্লিট কৰিবৰ কাৰণে বাইনোমিয়েল থিওৰিয়াম থাকে আৰু বেলেগ বেলেগো থিওৰিয়াম থাকে আমি ষ্টাডি কৰিম হেখিনি সেপাৰেটলি Then sequence and series এই যেটো নাম্বাৰ সিৰিজ n নাম্বাৰ sum of n numbers তেনেকুৱা টাইপৰ তোমালোকে APGP পঢ়িছা ঠিক তেনেকুৱা চেপ্টাৰ হয় এটো জাস্ট ইয়াত আৰু অলপমান থাকে তেহেতৰ লিংকখিনি থাকে আৰু বেলেগ বেলেগ ধৰণৰ তোমাৰ ডিডাকশন থাকে Then straight line ৰ কোৱেশ্চনটো তোমাৰ straight line টো সিম্পল কোঅৰ্ডিনেট জিওমেট্ৰি হয় এটা পাৰ্ট তাত straight line টোৰ ওপৰতে ডিসকাস কৰা হয় গতিকে কোনটো ইকুৱেশ্যনৰ পৰা লাইনডাল straight হ'ব x axis y axis ৰ লগত কোনটো কোঅৰ্ডিনেট তোমাৰ পইণ্ট কাৰ্টেশিয়ানত আহিব সো হেখিনি ওপৰত ডিপেন্ড কৰে এটো চেপ্টাৰ দেন কনিক সেকশন পৃষ্ঠকালি আয়তন ভলিউম তোমাৰ যেটো আছিল চেপ্টাৰটো সাৰফেস এৰিয়া সো তাৰ পৰা অলপমান ডেৰাইভড হৈছে এটো চেপ্টাৰটো গতিকে এটো চেপ্টাৰটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু অলপমান বুজিবৰ কাৰণে টান পাবা আৰম্ভণিতে দেন লিমিট এণ্ড ডেৰিভেশ্যন সম্পূৰ্ণৰূপে নতুন চেপ্টাৰ ক্যালকুলাস হয় এটো এটা হায়াৰ সেকেন্ডাৰী তোমালোকে যি এডভান্স ম্যাথমেটিক্স ক্লাস 10 ত আছিল ক্লাস 10 ত নাই হেতু ইম্পৰ্টেন্ট নহয় কিন্তু হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এণ্ড সেকেন্ড ইয়াৰ তোমাৰ ক্যালকুলাস পাৰ্টটো সম্পূৰ্ণৰূপে নতুন আৰু সম্পূৰ্ণৰূপে মই ভাবো তোমালোকৰ কাৰণে অকমান কঠিন হ'ব গতিকে ক্যালকুলাস যিমান পৰা প্ৰেক্টিস কৰিবা হেতু সম্পূৰ্ণ প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰিব দেন ষ্টেটিষ্টিক্স আগতে পঢ়িছাই পৰিসংখ্যা হেতুৰ ওপৰত মই বিশেষ নকওঁ হেখিনি পাৰিবা প্ৰবাবিলিটি ক্লাস 10 ৰ লাষ্টৰ চেপ্টাৰটো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আছে গতিকে সিম্পল হয় এটো জাস্ট অলপমান ওপৰ লেভেল হ'ব দেন ম্যাথমেটিক্যাল ৰিজনিং এইখিনি তোমাৰ স্টেটমেন্ট টাইপ তোমাৰ ৰিজন দিব লাগিব তো তাৰ বহুত বেলেগ ধৰণৰ পাৰ্ট আছে হেখিনি ওপৰত আমি ডিসকাস কৰিম অলপমান যেটো লাষ্টৰ ফালৰ চেপ্টাৰ হয় গতিকে অলপমান বাকি চেপ্টাৰকে ইম্পৰ্টেন্সটো কম থাকে সো এটা কথা হল এইখিনি চেপ্টাৰ যেহেতু তোমালোকে 11 ৰ বুক লৈছা গতিকে বুকত সম্পূৰ্ণৰূপে ডিটেইলছ দিয়া আছে প্ৰতিটো চেপ্টাৰৰ ডিসকাস তোমাৰ পাৰ্ট ওয়াইজ আছে প্ৰতিটো চেপ্টাৰত বেলেগ বেলেগ ভাগ আছে সাপোজ 1 1.1 1.2 এনেকৈ গৈছে কিন্তু যিখন ৰিডিউস সিলেবাসত কি কৰিছে ইয়াত যিকিটা টপিক মই সাব হেডত লিখিছো মানে সৰু লেটাৰত লিখা আছে সেই চেপ্টাৰখিনি 30% ৰিডিউসৰ পৰা অতৰাই দিলে যদি তোমালোকৰ ৰিডিউস সিলেবাসখন কন্টিনিউ কৰে দেন তোমালোকে ইয়াত যিকিটা চেপ্টাৰৰ তলত যিকিটা আমি টপিক দিছো সেই টপিকখিনি তোমালোকে সম্পূৰ্ণৰূপে বাদ দিব পাৰে 11ত আৰু যদি তোমালোকৰ হেতু কন্টিনিউ নকৰে যদি কয় যে ফুল সিলেবাসখনে 11ত পঢ়িব লাগিব দেন তোমালোকে সম্পূৰ্ণ যি সিলেবাস আছে বুকত আছে হেতু পঢ়িব লাগিব আৰু মই যিমান দূৰ ভাবো কোভিডৰ সিচুৱেচনৰ কাৰণে হয়তো তোমালোকৰ এই ৰিডিউস পাৰ্টখিনি কন্টিনিউ কৰিব লাগে আৰু হেতু আমি গম পাম খুব সোনকালে 2-3 মাহৰ ভিতৰত এতিয়া কথাটো হৈছে কোন কেইটা বস্তু স্কিপ কৰিলে হেখিনিৰ ওপৰত অলপমান কৈ দিও সেটস এটো চেপ্টাৰৰ পৰা কমপ্লিমেন্ট অফ সেটস এণ্ড প্ৰপাৰ্টিজ অফ কমপ্লিমেন্ট মানে কমপ্লিমেন্টাৰী সেট যেটো থাকে সিম্পল যদি মই কমপ্লিমেন্টাৰী সেট মানে কি বুলি কম মই তোমাক ক'বলৈ গ'লে এটা সেটৰ বাহিৰৰ যেটো পোৰচন হয়
এ কমপ্লিমেণ্ট মানে এত যদি এক ছাপ'জ আমি যিটো তোমাৰ ফুল ছেট আছে মই জাষ্ট তোমালোকক জাষ্ট এটা চিম্পল এক্সাম্পল দিছোঁ এটা ইউনিভাৰ্চেল ছেট আছে যিটো 1 পৰা 10 লৈকে আছে আৰু তাৰ এটা ভিতৰত এ নামৰ এটা ছেট আছে যিটো ছেটৰ তোমাৰ সংখ্যাটো 1 পৰা 5 লৈকে থাকিব যদি আমি এই কমপ্লিমেণ্টটো বিচাৰোঁ তেতিয়া আমি 6 পৰা 10 লৈকে যাম এইটো হৈছে চিম্পল কনচেপ্ট দেন ৰিলেশ্যন এণ্ড ফাংচনৰ পৰা কি ডিলিট কৰিছিলে 30% ৰিডিউচত এলজেব্ৰা অফ ফাংচন এণ্ড গ্ৰাফছ অফ ফাংচন তোমাৰ এলজেব্ৰা ফাংচনটো যিকোনো এটা ফাংচন যেতিয়া তোমাৰ দেখুওৱা হয় চ' এই ফাংচনৰ পৰা যিটো এলজেব্ৰা থাকে তাত আমি কেনেকৈ কেলকুলেশ্যনছ কৰিব পাৰোঁ সেই এলজেব্ৰাখিনি তোমাৰ আঁতৰাই দিছিলে এণ্ড গ্ৰাফ অফ দ্য ফাংচন এটা ফাংচন যেতিয়া আমি গ্ৰাফত প্লট কৰোঁ ফাংচন গ্ৰাফত প্লট কৰা পাৰ্টটো কিন্তু অলপমান টাফ হয় সেইটো ভালকৈ পঢ়িবা দেন ট্ৰিগনমেট্ৰিক ফাংচনৰ পৰা প্ৰথম কোনটো চেপ্টাৰ উঠাই দিছিলে জেনেৰেল সলিউশ্যন অফ ট্ৰিগনমেট্ৰিক ইকুৱেশ্যনছ এতিয়া ট্ৰিগনমেট্ৰিক ইকুৱেশ্যনৰ কিছুমান জেনেৰেল সলিউশ্যন হয় লাষ্টৰ ফালে আছে চেপ্টাৰটোৰ সেইখিনি উঠাই দিছিলে দেন প্ৰিন্সিপল অফ মেথামেটিকেল ইণ্ডাকশ্যন তাৰ পৰা উঠাই দিছিলে মেথামেটিকেল ইণ্ডাকশ্যন ৰিলেটেড টু ডিভিজন এণ্ড ইনইকুৱেলিটিজ এইটো বস্তু বুজিবলৈ কঠিন পাবা আৰম্ভণিতে গতিকে এইটো কষ্ট কৰিব লাগিব ইণ্ডাকশ্যন পাৰ্টত আৰু এই পাৰ্টটো উঠাই দিছে যিহেতু গতিকে তোমালোকে পঢ়িব নালাগে কিন্তু হয়তো ক্লাছ 11 বা 12ত তোমালোকে হয়তো আকৌ এইখিনি ডিছকাশ্যন কৰিবলগীয়া হ'ব গতিকে যিমান পাৰা তোমালোকে নিজে পঢ়িব ট্ৰাই কৰা যেতিয়ালৈকে তোমাৰ চিলেবাছখন কমপ্লিটলি গভৰ্ণমেণ্টৰ পৰা আকৌ ইনষ্ট্ৰাকশ্যনটো নাহে আৰু এটা বস্তু মনত ৰাখিবা তোমালোকৰ চিলেবাছখিনি ফুল চিলেবাছটো আৰু এই ৰিডিউচড ইয়াৰ মাজতে থাকিব তাৰ বাহিৰত কেতিয়াও নাযায় দেন কমপ্লেক্স নাম্বাৰ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন বা সলিউশ্যন অফ কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো কাৰণে উঠাই দিছিল সলিউশ্যন অফ কোৱাড্ৰেটিক ইকুৱেশ্যন তোমালোকে অলৰেডি ক্লাছ 10ত পঢ়িছা গতিকে সেই পাৰ্টটো ইয়াৰ পৰা উঠাই দিলে দেন লিনিয়াৰ ইনইকুৱেলিটিজ ইয়াৰ পৰা উঠাই দিছিলে গ্ৰাফিকেল সলিউশ্যন অফ চিষ্টেম অফ লিনিয়াৰ ইনইকুৱেলিটিজ ইন 2 ভেৰিয়েবলছ এণ্ড এপ্লিকেশ্যন অফ লিনিয়াৰ ইনইকুৱেলিটিজ দুটা ভেৰিয়েবলৰ লিনিয়াৰ ইনইকুৱেলিটিজৰ যিটো গ্ৰাফিকেল সলিউশ্যন থাকে XY দুটা ভেৰিয়েবল ল'লোঁ আমি তাৰ লিনিয়াৰ লাইন এডাল ড্ৰ কৰিলোঁ তাৰ যিটো গ্ৰাফিকেল সলিউশ্যন সেইটো উঠাই দিলে এপ্লিকেশ্যন অফ লিনিয়াৰ ইনইকুৱেলিটিজ আৰু ইকুৱেলিটিজ এণ্ড ইনইকুৱেলিটিজ অতি ইম্পৰ্টেণ্ট পাৰ্ট যথেষ্ট টাইম লাগিব বুজিবলৈ ভালকৈ পঢ়িবা দেন পাৰ্মুটেশ্যন কম্বিনেশ্যন ডেৰাইভেশ্যন অফ NPR এণ্ড NCR ক্লাছ 10ত পঢ়িছে এডভান্স মেথামেটিক্সত সেইটো কাৰণে এই পাৰ্টটো উঠাই দিছে বাইনমিয়েল থিয়ৰিয়ামৰ পৰা কি উঠাইছিলে জেনেৰেল টাৰ্ম মিডল টাৰ্ম এণ্ড টাৰ্ম অফ ইণ্ডিপেণ্ডেণ্ট অফ এক্স যিটো বাইনমিয়েল থিয়ৰিয়ামৰ পৰা আমি এক্সট্ৰাকৈ কনচেপ্ট ক'ব লাগিব মই এতিয়া ক'লে তোমালোকে বুজি নাপাবা চ' বাইনমিয়েল থিয়ৰিয়ামৰ পৰা কি কৰিছিলে যিটো জেনেৰেল টাৰ্ম মানে জাষ্ট এটা এক্সাম্পল দিছোঁ জেনেৰেল টাৰ্ম যিখিনি আমি টাৰ্ম ইউজ কৰোঁ মিডল টাৰ্ম এই জেনেৰেল মিডল টাৰ্মত কি হ'ব সদায় ডিপেণ্ডেণ্ট অন এক্সৰ ওপৰত ডিপেণ্ড কৰিব দেন ডেট টাৰ্ম ইণ্ডিপেণ্ডেণ্ট অফ এক্স যিটো এক্সৰ ওপৰত কোনো ডিপেণ্ড নকৰে এক্স চেঞ্জ হ'লে জেনেৰেল টাৰ্মো চেঞ্জ হ'ব পাৰে মিডল টাৰ্মো চেঞ্জ হ'ব পাৰে বাট দ্য টাৰ্ম ইণ্ডিপেণ্ডেণ্ট অফ এক্স সেইটো কেতিয়াও চেঞ্জ নহয় দেন চিকুৱেঞ্চ এণ্ড চিৰিজ ডিডাকশ্যন অফ দ্য এপ্লিকেশ্যন 1 2 3 আপ টু n ক্লাছ 10ত পঢ়িছা APGP চিৰিজ সেইকাৰণে এই পাৰ্টটো ইয়াৰ পৰা উঠাই দিলে ষ্ট্ৰেট লাইনৰ পৰা কি কৰিছে ডিষ্টেঞ্চ অফ দি 2 পইণ্ট ফ্ৰম এ লাইন পঢ়িছা তোমালোকে ডিষ্টেঞ্চ ফৰ্মুলা পঢ়ি আছা ক্লাছ 10ৰ সকলো ষ্টুডেণ্টে পঢ়িছা চ' সেইটো ইয়াৰ পৰা উঠাই দিছে দেন কনিক ছেকশ্যনৰ পৰা একো উঠোৱা নাই এইটো কাৰণে উঠোৱা নাই ইয়াত নতুনকৈ তোমালোকে পঢ়িব লগা হয় ইয়াত বেলেগ কোনো আগৰ পঢ়াৰ বস্তু নাই লিমিট এণ্ড ডেৰাইভেটিভছ সম্পূৰ্ণ নতুন একো পাৰ্টে উঠোৱা নাই ষ্টেটিষ্টিক্স ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন উঠাই দিছে ভেৰিয়েশ্যন এনালাইচিছ এণ্ড এপ্লিকেশ্যন অফ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন এতিয়া কথাটো হ'ল ষ্টেটিষ্টিক্সত তোমালোকৰ এই পাৰ্টখিনি উঠাব পাৰে কিন্তু তোমালোকে এনি কণ্ডিশ্যন 11 হওক 12 হওক বা ইন ফিউচাৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এণ্ড ভেৰিয়েশ্যন এই দুটা বস্তু কেতিয়াও মিছ কৰিব নোৱাৰিব বিশেষকৈ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনটো তোমালোকে কোনো কণ্ডিশ্যনতে মেথামেটিক্সত ভালকৈ পঢ়িব হ'লে মিছ নকৰিবা সেইটো অবিহনে তোমালোকৰ মেথছ বা হওক ফিজিক্সৰ বহুত কেলকুলেশ্যনছ থাকে দেন প্ৰবেবিলিটি কি উঠাই দিছিলে একজিঅ'মেট্ৰিক এপ্ৰ'চ অফ প্ৰবেবিলিটি এটা এপ্ৰ'চ আছিলে সেই এপ্ৰ'চটো উঠাই দিছে এইটো বুকত আছে মেথামেটিকেল ৰিজনিঙত উঠাই দিছে কোৱান্টিফায়াৰ্ছ ইমপ্লিকেশ্যন কনভাৰ্টছ কোৱান্টিফায়াৰ ইমপ্লিকেশ্যন কনভাৰ্টছ কণ্ট্ৰাপজিটিভ এণ্ড ভেলিডেটিং ষ্টেটমেণ্ট ইয়াত বস্তুটো এনেকুৱা থাকে মই জাষ্ট তোমালোকক এটা চিম্পলকৈ কথাটো কৈছোঁ এটা ফেলাচি বুলি এটা এক্সাম্পল থাকে এটা পাৰ্ট থাকে চ' তাত বস্তুটো এনেকুৱা কিবা এটা ৰিজন দিলা সেই বস্তুটো তুমি মেথামেটিকেলি প্ৰুভ কৰি দেখাব লাগিব যে সেই ৰিজনটো কিন্তু ৰং চ' সেই বস্তুটো তুমি যেতিয়ালৈকে প্ৰুভ কৰিব পাৰা সেইটো হৈছে মেথামেটিকেল ৰিজনিং গতিকে ইয়াত আৰু পাৰ্ট থাকে আমি এটা ভিডিঅ'ত ইমানখিনি কোৱা সম্ভৱ নহয় গতিকে তোমালোকৰ এইখিনি চিলেবাছ হয় যিসকলে বুক কিনা নাই ছায়েন্সত এডমিশ্যন লৈছা মেথামেটিক্স বুক কিনা নাই অতি সোনকালে কিনা চেপ্টাৰ পঢ়া শুনা আৰম্ভ কৰা আৰম্ভণিতে অলপ টান পাব পাৰা কিন্তু পিছলৈ বস্তুখিনি সহজ হ'ব আৰু মই যিকেইটা টপিকৰ বেছি ইম্পৰ্টেঞ্চ দি তোমালোকক কৈছোঁ সেই টপিককেইটাক এনি কণ্ডিশ্যন মিছ নকৰিবা গতিকে এইখিনিয়ে কথা নেক্সট আমি বেলেগত যাম কাইণ্ডলি সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবা থেংক ইউ